ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ কেহৰুখন্দাত আজি দিনৰ 11 বজাত ৰাইজে খেদি খেদি ধৰিলে এটা ছাগলী চোৰক। উল্লেখ্য যে কেহৰুখন্দাৰ বাসিন্দা পৰিমল দাসৰ খাহী ছাগলী এটা কেহৰুখন্দাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পথাৰত এৰাল দিয়া আছিল। তেনেতে ইৰিস্কাত অহা যুৱক এজনে এৰাল দি থোৱা খাহী ছাগলীৰ ৰছী কাটি খাহী ছাগলীটোক ইৰিস্কাত উঠাই পলায়নৰ চেষ্টা কৰে। সেই সময়তে স্থানীয় ৰাইজৰ তৎপৰতাত কিছু দূৰৈত খেদি খেদি ছাগলী চোৰটোক আটক কৰিবলৈ সক্ষম হয়। পিছলৈ ৰাইজে ছাগলী চোৰটোক উত্তম মাধ্যম দি বিদ্যুতৰ খুঁটাত বান্ধি ৰাখি খবৰ দিয়ে ঢেকিয়াজুলি আৰক্ষীক। উক্ত ঘটনাৰ খবৰ পাই ঢেকিয়াজুলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছাগলী চোৰটোক আটক কৰি থানালৈ লৈ আহে। পথাৰত দিছিলোঁ ছাগলটো, তাৰপৰা বহি বহি কাটি লৈ গৈছে। আমিতো দেখা নাই, আমাৰ এটা দেৱাৰ আছে, এই দেৱাৰটোৱে চাইছে, চাই কিনি সোনকালে মাতিছে, ঐ তহঁতৰ ছাগলী লৈ গ'লে খুজি আছে, কৈ আছে। পিছততো দৌৰি ফুৰিছে, মইতো ক'বই পৰা নাই। পিছত আহি কিনি চাইছে, এনেকৈ হুলস্থুল হৈ আছে। ল'ৰাটোক কৈছে, ঐ চাচোন কি হ'ল, গাড়ী এক্সিডেণ্ট হৈছে নেকি? পিছত সি কৈছে নাই কিবা। পিছত জোৰকৈ যেতিয়া নেকি শুনিছোঁ জোৰকৈ, তেতিয়া তাড়াতাড়ি মই দৌৰি আহিছোঁ। আহি কিনি শুনিছোঁ যে ছাগলী লৈ গ'ল। মোৰ ভাচুৰৰ ছোৱালীটো আজি কৈছে নাই ছাগলী লৈ গ'ল বুলি কৈছে আপোনালোকৰ। পিছত চাইছোঁ সঁচাকৈ ইফালে ছাগলী লৈ গ'ল। পিছত অৰুণাচলৰ পৰা গাড়ী এটা গৈ আছিলে, তাক ক'লে যে ছাগলীটো লৈ গ'ল, আমাৰ ভাইটি ছাগলী হয়, সেই ছাগলীটো আপুনি চাই দিব অলপ, সেই আগপিনি গৈছে। পিছত তিনিআলিটো গৈছে, তিনিআলি পাৰ হৈ গৈছে। সেই গাড়ীটো ৰখাই কিনি টমটম এৰি পেলাই সেই ছাগলীটো আৰু চোৰজনক লৈ পেলাই একে উঠাই লৈ আহিলে আমাৰ ইয়াত। উঠাই লৈ আহিলে, পিছত ইয়াতে বান্ধি চান্ধি তাক টমটমটো নতুন হয়, হয়।